ব্যৱহাৰ বিধায়কসকলৰ প্ৰতি এই দুটা দিশো সদনে বিবেচনাৰ অধীনত আনক আৰু সদনৰ পবিত্ৰতা মৰ্যাদা ৰক্ষা কৰিবলৈ মই বিচাৰিছোঁ উপাধ্যক্ষ ডাঙৰীয়া এই নুমল মমিন ডাঙৰীয়াক উপাধ্যক্ষৰ আসনৰ পৰা অতি সোনকালে অপসাৰণ কৰক এই দাবী লৈ মই আজি ধৰ্মঘটত বহিছোঁ। না আসলতে চাওক এই গণতন্ত্ৰৰ মন্দিৰ আমাক সদায় সমালোচনা কৰে বিভিন্ন ব্যৱহাৰৰ কাৰণে শাস্তি দিয়ে ছাছপেণ্ড কৰে মাৰ্চাল লগায় আমি কেতিয়াও প্ৰতিবাদ নকৰোঁ। আজিও যোৱা মাৰ্চ মাহত মই উচ্চাৰণ কৰা এটা শব্দৰ কাৰণে সদনে ৰায় দিছে যে মই বিধানসভাৰ বাকী কেইদিনৰ কাৰণে মোক নিলম্বন কৰিছে। এই ৰায় মই সন্মান সহকাৰে গ্ৰহণ কৰিছোঁ। দি হাউচ ইজ ফৰ মি গ্ৰেটাৰ দেন মাই প্ৰেষ্টিজ এণ্ড ডিগনিটি। সেইকাৰণে মই এই ৰায় সন্মান সহকাৰে গ্ৰহণ কৰিছোঁ। কিন্তু হাউচক মই এইটোৰ লগতে অনুৰোধ কৰিব খুজিছোঁ যেনেকৈ আমি সদস্যসকলে আটমষ্ট ডিগনিটি আৰু ডেকোৰাম মেইনটেইন কৰিব লাগে আমাৰ আচৰণত, ঠিক তেনেকৈ আমাৰ উপাধ্যক্ষ মহোদয়েও তেওঁ আটমষ্ট ডিগনিটি আৰু ডেকোৰাম মেইনটেইন কৰিব লাগে সদস্যসকলৰ প্ৰতি তেওঁ যি আচৰণ কৰে। কিন্তু বিগত সময়ছোৱাত দেখিছোঁ নুমল মমিন ডাঙৰীয়াৰ অতি দৃষ্টিকটু পক্ষপাতিত্বমূলক আচৰণ। আমি বিৰোধী বিধায়কে টু শব্দ এটা উচ্চাৰণ কৰিলে আমাক মাৰ্চাল লগাই ওলাই দিয়ে, কিন্তু ৰূপজ্যোতি কৰ্মীয়ে নিজৰ চিটৰ পৰা খেদি মুখ মাৰিবলৈ আহোঁতেও দৌৰি আহোঁতেও তেওঁ টু শব্দ এটা উচ্চাৰণ নকৰিলে, তেওঁ ছাছপেণ্ড নকৰিলে।